আজি আমি পঢ়িম ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 2 যিটো আছিল কি পলিনমিয়েল বা বহুপদ। আমালোকে ফাৰ্ষ্ট কালি এটা ক্লাছ কৰিছিলোঁ, তোমালোকে নিশ্চয় ইয়াৰ আগৰ ক্লাছটো চাইছা। আজি আমালোকে সেকেন্ড ক্লাছ কৰিবলৈ যাইছোঁ যে ক্লাছ 10ৰ যে পলিনমিয়েলৰ আমালোকে এক্সাৰসাইজ 2.1 কমপ্লিট কৰিছোঁ। আমালোকে নিউ যিটো এনচিইআৰটি আছে এইটো কমপ্লিট কৰিম ইয়াত, ঠিক আছে। তো দেখা আজি আমালোকে পঢ়িম যে রিলেশন বিটুইন কার মধ্যে রিলেশন পড়িম রিলেশন বিটুইন জিরোস এন্ড দ্য কোফিশিয়েন্ট অফ এ পলিনোমিয়াল। তাত ফাৰ্ষ্ট আমালোকক বুজিব লাগিব এটা বহুপদৰ শূন্য আৰু হহকৰ মাজত সম্পৰ্ক। আমালোকে কালি পঢ়িছিলো যে এটা পলিনোমিয়াল বা এটা বহুপদৰ সাধাৰণ আৰ্হি কি আছিল, এ এন এক্সৰ পাৱাৰ এন, এ এন -1 এক্সৰ পাৱাৰ এন -1, এ এন -2 এক্সৰ পাৱাৰ এন -2 এনেদৰে যদি যাই থাকে এ 1 এক্স এ নট ইকুৱেল টু কি হয় 0 হয়। এইটো আছিল কি আমালোকৰ এটা বহুপদৰ কি আছিল এটা সাধাৰণ আৰ্হি আছিল। তাত আমালোকে জানো এই এনক কি বুলি কোৱা হৈছিল ডিগ্ৰী অফ দা পলিনোমিয়েল ইকুৱেশ্যন বা এটা বহুপদৰ কি বুলি কোৱা হৈছিল যে মাত্ৰা বুলি কোৱা হৈছিল। তাত এতিয়া কৈছে যে আমালোকে কি উলিয়াব লাগে এটা সম্পৰ্ক উলিয়াব লাগে কাৰ কাৰ মাজত এটা বহুপদৰ শূন্য কি কৈছে এটা বহুপদৰ শূন্য আৰু হহকৰ মাজত, বহুপদৰ শূন্য আৰু হহকৰ মাজত। তাত এতিয়া মই তোমালোকক এটা সিম্পল এটা যদি কি লোৱা হয় ইকুৱেশ্যন লোৱা হয়, ধৰা x স্কয়ার -5 of x plus 6 equal to 0। এইটো এটা দ্বিঘাত সমীকৰণ, কাৰণ আমালোকে কালি কৈছিলো যে দ্বিঘাত সমীকৰণ কি যি বহুপদৰ মাত্ৰা 2 হয় তাক কি বুলি কোৱা হৈছিল দ্বিঘাত সমীকৰণ। তাত এইটো এটা হ'ল দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন। তাত এতিয়া তোমালোকে জানা নিশ্চয় যে এটা লিনিয়াৰ ইকুৱেশ্যন, ধৰা লিনিয়াৰ ইকুৱেশ্যন ইয়াত এক্সাম্পল লোৱা, এটা লিনিয়াৰ ইকুৱেশ্যন আগত এক্সাম্পল দিছো, ধৰা 2x plus 3 equal to 0। এইটো এটা কি হয় লিনিয়াৰ ইকুৱেশ্যন বা ৰৈখিক সমীকৰণ। তাত এই ৰৈখিক সমীকৰণৰ পৰা যেতিয়া x ৰ ভ্যালু উলিওৱা হয় 2x equal to -3, তাত x ৰ ভ্যালু কি হ'ল -3/2। তাত এই -3/2 হ'ল কি এই ৰৈখিক সমীকৰণটোৰ 0 বা শূন্য বুলি কোৱা হয় বা ৰুট বুলি কোৱা হয়, সলিউশন বুলি কোৱা হয়। বুজি পাইছা? তাত তোমালোকে নিশ্চয় জানা যে যদি বহুপদটোৰ মাত্ৰা কিমান হয় 1 হয়, তাত জিৰোস বা শূন্য কেইটা উলিয়ায় এটা উলিয়ায়। ঠিক তেনেদৰে যদি মাত্ৰা দুটা হয় তেন্তে মাত্ৰা যদি 2 হয় তেন্তে সলিউশন কেইটা উলিয়ায় দুটা বা শূন্য কেইটা উলিয়ায় দুটা উলিয়ায়। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? তাত এতিয়া দেখা এইটো যদি এটা দ্বিঘাত সমীকৰণ হয় তাত এই দ্বিঘাত সমীকৰণটোৰ মাত্ৰা কেইটা উলিয়াব দুটা, মানে কি যে দ্বিঘাত সমীকৰণটোৰ সলিউশন বা শূন্য কেইটা উলিয়াব দুটা উলিয়াব। তাত শূন্য উলিয়াৰ ফৰ্মুলা আছিল কি মিডিল টাৰ্ম এক্সপ্লেনেশ্যন, মানে মধ্য টাৰ্মত ভাঙিব লাগে। তেন্তে কি কৰিব লাগে মধ্য টাৰ্মৰ ক্ষেত্ৰত এইটো এক্স স্কয়াৰৰ লগত যিটো কোএফিচিয়েন্ট আছে এইটো হ'ল কি 1 লগত 6 মাল্টিপ্লাই, 1 আৰু 6 মাল্টিপ্লাই কৰিলে কিমান হয় 6। 6ক আমালোকে কি লিখিব পাৰিম 2 into 3 লিখা যায়। তাত ইয়াত আমালোকে যদি x স্কয়াৰ মাইনাস তাত 5 ৰ ঠাইত কি লিখা যায় 2 plus 3 into x plus 6 equal to 0। তাত ইয়াৰ পৰা কি হ'ল দেখা x স্কয়াৰ minus of 2x minus of 3x plus of 6 equal to 0। তাত ইয়াৰ পৰা x ৰ ভ্যালু উলিয়া, x হ'ব কি x যদি কমন লোৱা x minus 2, ইয়াৰ পৰা -3 কমন ললে কি হ'ব x minus 2 equal to কিমান পালো 0। তাত ইয়াৰ পৰা x ৰ ভ্যালু কি আহিল x minus 2, দুটাতে কমন আছে কমন ললো, ইয়াৰ পৰা আহিল কি x minus 3 equal to 0। তাত ইয়াৰ পৰা আমালোকে ক'ব পাৰিম x equal to 2 আৰু x ৰ ভ্যালু কিমান পালো 3। তাত এই 2 আৰু 3 হ'ল কি এই বহুপদটো বা এই দ্বিঘাত সমীকৰণটোৰ দুটা শূন্য। বুজি পাইছা? তাত এই শূন্য দুটা, তাত শূন্য কেইটা কি পালো কি কি আমালোকে শূন্য দুটা পালো, এটা হ'ল x ৰ ভ্যালু কিমান হ'ল 2 আৰু এটা x ৰ ভ্যালু কিমান হ'ল 3। তাত এই শূন্য দুটাৰ যদি যোগফল কৰা যায়, শূন্য দুটাৰ যোগফল, তাত দেখা যদি শূন্য দুটাৰ যোগফল, বুজি পাইছা? তাত এইখিনি তোমালোকক বুজিব লাগিব ফাৰ্ষ্ট যে যদি এটা দ্বিঘাত সমীকৰণ দিয়া হয় তাত দ্বিঘাত সমীকৰণত আমালোকে কেইটা সলিউশন পাম, দুটা সলিউশন পাম বা দুটা জিৰোস পাম। এইটো হ'ল x ৰ ভ্যালু 2 আৰু এটা হ'ল x ৰ ভ্যালু 3। তাত এইটো হ'ল আমালোকৰ কি দ্বিঘাত সমীকৰণ। বুজি পালা? এতিয়া মই তোমালোকক এটা জেনাৰেল ফৰ্ম দিম, ঠিক আছে। ধৰা জেনাৰেল ফৰ্ম বিলাক ইয়াত আছে, মই কৈ দি আছো।
কৈছে যে আলফা আৰু বিটা দ্বিঘাত সমীকরণ দ্বিঘাত বহুপত্র এ এক্স স্কয়ার প্লাস বি এক্স এর শূন্য তেন্তে আলফা প্লাস বিটা ইকুয়াল টু কি হয় মাইনাস বি বাই এ আৰু আলফা ইন্টু বিটা মানে কি হয় সি বাই এ। তোমালোকে ভালদৰে অলপ বোঝার চেষ্টা কৰা। এটা দ্বিঘাত সমীকরণ লোৱা জেনারেল দ্বিঘাত সমীকরণ এ এক্স স্কয়ার প্লাস অফ বি এক্স প্লাস সি ইকুয়াল টু 0। ধৰা এইটো এটা দ্বিঘাত সমীকরণ, এই ধৰা নহয় এইটো এটা দ্বিঘাত সমীকরণে। তাত এই দ্বিঘাত সমীকরণটোত এক্স স্কয়াৰৰ কোফিচিয়েন্ট বা সহগ কি এ আৰু এক্সৰ কোফিচিয়েন্ট বা সহগ কি বি আৰু সি হল এটা ধ্ৰুবক বা কনস্ট্যান্ট টার্ম। তাৰপিছত কৈছে যদি এ এক্স স্কয়ার প্লাস বি এক্স প্লাস সি এই বহুপদটোৰ যদি আলফা আৰু বিটা কি হয় আলফা আৰু বিটা কৈছে যে রুটস হয় বা শূন্য হয়, তেন্তে এটা ফর্মুলা পাবা যে সাম অফ দ্য রুট মানে আলফা প্লাস বিটা মানে কি শূন্য দুটার যোগফল। ইয়াত লিখিব বিচাৰিলে মানে ইয়াত লিখা সাম অফ রুটস, এটা মানে কি সাম অফ রুটস বা জিরোস বা লেখা কি শূন্যর যোগফল, শূন্য দুটার যোগফল লেখার যোগফল। আৰু আলফা ইন্টু বিটা মানে কি শূন্য দুটার পূরণফল বা প্রোডাক্ট অফ দা রুট, প্রোডাক্ট অফ দা রুটস, বুঝি পাইছা? প্রোডাক্ট অফ দা রুটস বা শূন্য দুটার পূরণফল, শূন্য দুটার পূরণফল, শূন্য দুটার পূরণফল। এইখিনি বুঝি পাইছা? তাহলে এতিয়া কৈছে যে যদি এটা দ্বিঘাত সমীকরণ দিয়া থাকে বা এটা কোয়াড্রেটিক ইকুয়েশন দিয়া থাকে আৰু কোয়াড্রেটিক ইকুয়েশনত যদি দুটা কি রুট কি দিয়া থাকে আলফা আৰু বিটা, তেন্তে সাম অফ দা রুট আলফা প্লাস বিটা এন্ড প্রোডাক্ট অফ দা রুট কি আলফা ইনটু বিটা। তার সাম অফ দা রুট আলফা প্লাস বিটা অলওয়েজ কার ইকুয়াল হয় মাইনাস বি বাই এ। তাত ইয়াত মাইনাস বি মানে কি হ'ব কোৱাচোন? ইয়াৰ এইটোও লিখিব পাৰা মাইনাস সহগ অফ এক্স, এক্সর সহগ বা লিখা কোফিসিয়েন্ট অফ এক্স, অসমীয়াত লিখা এক্সর সহগ বাই লিখা কি যে কোফিসিয়েন্ট অফ এক্স স্কয়ার, কোফিসিয়েন্ট অফ এক্স স্কয়ার বা লিখা এক্স স্কয়াৰৰ সহগ। বুঝি পাইছা? তাত যদি আলফা প্লাস বিটার ভ্যালু দেব কয় আলফা প্লাস বিটার ভ্যালু কি হবে মাইনাস বি বাই এ হবে। ঠিক আছে? ঠিক আলফা ইন্টু বিটার ভ্যালু কি হবে? আলফা ইন্টু বিটার ভ্যালু মানে কি প্রোডাক্ট অফ দা রুট কি মান হবে সি বাই এ। সি বাই এ সিটা লিখিবা কনস্ট্যান্ট টার্ম বা ধ্রুবক টার্ম বাই এক্স স্কয়ার। বুঝি পাইছা? এতিয়া যিকোনো এটা যদি ইকুয়েশন দিয়া থাকে, ধৰা এইটো ইকুয়েশন দিয়া আছে এ এক্স স্কয়ার যদি আলফা আৰু বিটা ধৰা হল কি কার শূন্য এ এক্স স্কয়াৰৰ প্লাস বি এক্স প্লাস সি, এই সমীকরণটো যদি আলফা আৰু বিটা কি হয় রুটস হয় শূন্য হয়, তেন্তে কি পালো আমালোকে আলফা প্লাস বিটার ভ্যালু কিমান হব? আলফা বিটার ভ্যালু এই যেটো এক্সৰ সহগ আছে এই সহগটো কি হব মাইনাস অফ বি লব লাগিব, যেটো প্লাসত থাকিব মাইনাসত লব লাগিব আৰু কি হব বাই এ। আলফা ইন্টু বিটা কি হব সি বাই এ। তোমালোকে যদি যেটো নিউ এনসিআরটি আহিছে ক্লাস 10 ৰ সিবিএসসিৰ কাৰণে যদি এইটো তোমালোকে দেখা এইটোৰ ওপৰতে এক্সারসাইজ 2.2 কমপ্লিট দিয়া আছে। বুঝি পাইছা? আলফা আৰু বিটা কি দিয়া আছে এ যদি আলফা আৰু বিটা কি হয় এটা দ্বিঘাত সমীকৰণৰ রুট হয় এ এক্স স্কয়ার প্লাস বি এক্স প্লাস সি এর, তেন্তে আলফা প্লাস বিটার ভ্যালু হয় কি মাইনাস বি বাই এ আৰু আলফা ইন্টু বিটার ভ্যালু হয় কি সি বাই এ। বুঝি পাইছা? তাত এতিয়া মই তোমালোকক কেইটামান এক্সাম্পল দিম তোমালোকে যাতে বুজিব যে আলফা আৰু বিটাৰ ভ্যালু আমালোকে কেনেদৰে লিখিম। ধৰা 2x স্কয়ার মাইনাস অফ 3x প্লাস 4 এইটোৰো ক্ষেত্ৰত আলফা আৰু বিটা রুটস এইবিলাক এক্সাম্পল দিছো যাতে তোমালোকে বুজিব লাগে। এইটো ধৰা নাম্বাৰ 1 সকলোৰে ক্ষেত্ৰত আলফা আৰু বিটা কি রুট। এইটো হল নাম্বাৰ 2 ধৰা 2x স্কয়ার মাইনাস অফ 3x মাইনাস অফ 4, এইটো ধৰা 3 নম্বৰ কোশ্চেন 2x স্কয়ার প্লাস অফ 3x মাইনাস অফ 4 আৰু 4 নম্বৰ কোশ্চেন ধৰা কি 2x স্কয়ার প্লাস অফ 3x প্লাস অফ 4। তোমাক কলো যে এই সকলোবোৰ চাৰিটাৰ ক্ষেত্ৰতে কি কৰিব লাগে ফাইন্ড কৰা কি ফাইন্ড কৰা আলফা প্লাস বিটা
আৰু উলিয়া আলফা ইনটু বিটা দিয়া আছে যে এটা এই চাৰিটা দ্বিঘাত সমীকৰণ আৰু এই দ্বিঘাত সমীকৰণৰ মূল দুটা বা শূন্য দুটা কি আলফা আৰু বিটা তেন্তে তোমালোকক উলিয়াব গৈছে আলফা প্লাস বিটা আলফা ইনটু বিটা তাত ইকুয়েশন নাম্বার 1 ৰ সলিউশনটো দেখা কি হ'ব যদি সলিউশন দেখিব বিচাৰা আলফা প্লাস বিটা আলফা প্লাস বিটাৰ ভ্যালু কি হ'ব কোৱাচোন মাইনাস অফ বি বাই এ হ'ব তাত এয়া এই যিবিলাক ইকুয়েশন আছে এই সকলোবিলাক ইকুয়েশন এইটোৰ লগত কি কৰিব লাগে কম্পেয়াৰ কৰিব লাগে মই আৰু তোমালোকক কম্পেয়াৰো এটা কৰি দি আছো দেখা তাত 2x স্কয়াৰ মাইনাস অফ 3x প্লাস অফ 4 আছে এইটো কাৰ লগত কম্পেয়াৰ কৰিব লাগে ax স্কয়াৰ প্লাস অফ bx প্লাস অফ c ইয়াৰ পৰা দেখায় a ঠাইত কি আছে 2 আছে যদি কম্পেয়াৰ কৰা যায় b ঠাইত কি আছে মাইনাস অফ 3 আছে আৰু c ঠাইত কি আছে 4 আছে তাত আলফা প্লাস বিটাৰ ভ্যালু কিমান হ'ব মাইনাস b ৰ ভ্যালু কিমান মাইনাস অফ 3 a ৰ ভ্যালু কিমান আছে বাই 2 তাত মাইনাস মাইনাস প্লাস কিমান হল 3 বাই 2 ঠিক আছে দুই নম্বৰটোত কি উলিয়াব গৈছে আলফা ইনটু বিটা তাত আলফা ইনটু বিটাৰ ভ্যালু কি হ'ব আলফা ইনটু বিটাৰ ভ্যালু হ'ব কি c বাই a তাত c ৰ ভ্যালু কিমান c বাই a তাত c ৰ ভ্যালু ইকুয়েশন নাম্বার 1 ত কি 4 বাই a ৰ ভ্যালু কিমান 2 তাত 2 ৰে 4 কেনসেল কৰিলে কিমান হ'ব 2 তাত আলফা প্লাস বিটাৰ ভ্যালু হল কি 3 বাই 2 আলফা ইনটু বিটাৰ ভ্যালু হল কিমান 2 বুজি পাইছা মই দুই নম্বৰটো সলভ কৰি দি আছো দুই নম্বৰটো কৈছে কি দেখা ইকুয়েশন নাম্বার 2 কি দিয়া আছে দেখা এটু এবিলাক সলিউশন ইকুয়েশন নাম্বার 2 সলিউশন ঠিক যদি তোমালোকে ইয়াৰ দৰে কম্পেয়াৰ কৰা তাত ইয়াৰ পৰা কি পাবা a ৰ ভ্যালু -2 b ৰ ভ্যালু -3 c ৰ ভ্যালু -4 তাত আলফা প্লাস বিটাৰ ভ্যালু কি হ'ব -b বাই a তাত b ৰ ভ্যালু কিমান আছে b ৰ ভ্যালু কিমান পাবা -3 বাই a ৰ ভ্যালু কিমান আছে -2 তাত ইয়াৰ পৰা কি আহিব দেখা মাইনাস প্লাস -3 বাই 2 তাত আলফা ইনটু বিটাৰ ভ্যালু কি হ'ব c বাই a তাত c ৰ ভ্যালু কিমান আছে দেখা -4 a ৰ ভ্যালু কিমান আছে -2 তাত মাইনাস মাইনাস ক্যান্সেল কিমান হ'ব 4 বাই 2 দ্যাট মিন্স 2 ঠিক আছে বাকি 3 আৰু 4 তোমালোকৰ কাৰণে হোমৱৰ্ক বুজি পাইছা তোমালোকে এনেদৰে কৰিব লাগিব যেহেতু এমসিকিউ বিলাক আহে এমসিকিউ বিলাক এনেদৰে হেৰি কৰিব পাৰিবা সলভ কৰিব পাৰিবা বুজি পাইছা তাত এইটো কি হল যে এইটো মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট আছিল যে যদি কোনো এটা দ্বিঘাত সমীকৰণ দিয়া থাকে যদি ax স্কয়াৰ প্লাস bx কোয়াড্রেটিক ইকুয়েশন প্লাস c ইকুয়াল টু 0 ইয়াৰ যদি ৰুট আলফা আৰু বিটা হয় তেন্তে আলফা এন্ড যদি বিটা হয় তেন্তে সাম অফ দা রুটস দ্যাট মিন্স শূন্য দুটাৰ যোগফল -b বাই a আৰু শূন্য দুটাৰ যোগফল আলফা ইনটু বিটা কি হয় c বাই a হয় আলফা প্লাস বিটাৰ ভ্যালু কি হয় -b বাই a আলফা ইনটু বিটাৰ ভ্যালু কি হয় c বাই a এইটো আছিল কি দ্বিঘাত সমীকৰণৰ কথা এতিয়া যদি তোমালোকে কিউবিক ইকুয়েশন লোৱা কিউবিক ইকুয়েশন মানে কি আমালোকে জানো দ্বিঘাত সমীকরণ কি যার ডিগ্রি 2 তাত কিউবিক ইকুয়েশন কি হবে বা ত্রিঘাত বহুপদ কি হবে ত্রিঘাত বহুপদ বা কি হবে কিউবিক আলফা বিটা বিটা জিরোস অফ দা কিউবিক পলিনোমিয়াল কার পলিনোমিয়াল কিউবিক পলিনোমিয়াল তেন্তে কিউবিক পলিনোমিয়াল কি হবে ax কিউব প্লাস bx স্কয়ার প্লাস cx প্লাস d যদি কিউবিক ইকুয়েশন হয় বা ত্রিঘাত বহুপদ হয় তেন্তে ইকুয়েশনটোৰ 0 কেইটা পোৱা যাব তিনিটা এই 0 তিনিটা ধৰা হল কি আলফা বিটা আৰু গামা কি কৈ দি আছে যে এটা কিউবিক ইকুয়েশন বা এটা ত্রিঘাত বহুপদ ax কিউব প্লাস bx স্কয়ার প্লাস cx প্লাস d ইকুয়াল টু যদি এটা কিউবিক ইকুয়েশন হয় আৰু আলফা বিটা গামা হল কি এই কিউবিক ইকুয়েশনৰ কি সলিউশন বা জিরোস তাত কি হয় আলফা প্লাস বিটা প্লাস গামা যদি আলফা প্লাস বিটা প্লাস গামা করা যায় সেম -b বাই a হয় তাত ইয়াত -b কৰ পৰা আহে x স্কয়াৰৰ সহগটো হয় কি -b বাই a আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস আলফা ইনটু গামা কৰিলে কি হয় c বাই a হয় আৰু আলফা বিটা গামা কৰিলে কি হয় -d বাই a মানে কি বুঝি পাইছা যদি আলফা বিটা আর the zeros of the polynomial cubic polynomial কার cubic polynomial ax cube plus bx square plus cx plus d
তেন্তে আলফা প্লাস বিটা প্লাস গামা কি হয় আলফা প্লাস বিটা প্লাস গামার ভ্যালু কি হয় মাইনাস বি বাই এ হয় মাইনাস বি বাই এ হয় আলফা ইন্টু বিটা বি2 ইন্টু গামা গামা ইন্টু আলফা করলে কি হয় সি বাই এ হয় কি হয় সি বাই এ আর আলফা বিটা গামা করলে কি হয় মাইনাস ডি বাই এ হয় মাইনাস ডি বাই এ হয় তা যদি আলফা বিটা গামা ত্রিঘাত বহুপদ হয় আলফা প্লাস বিটা প্লাস গামা মাইনাস বি বাই এ হয় আলফা ইন্টু বিটা বিটা গামা আলফা গামা সি বাই এ হয় আলফা বিটা গামা মাইনাস ডি বাই এইবিলাক মনত ৰাখিবই লাগিব তোমাৰ তাত এতিয়া মই যি কোশ্চেন কৰিম তোমালোকে কিন্তু কোশ্চেন এনসার দিব লাগিব কি হয় কোশ্চেন নাম্বার 1 4x square minus of 5x plus of 6 এইটো ইকুয়েশনৰ root alpha আৰু beta then find alpha plus beta উলিয়া আৰু ইটাৰ উলিয়া alpha into beta উলিয়া সেম এইটো ধৰা 4x cube plus of 5x square minus of 6x plus of 7 এইটো এটা ধৰা cubic equation then find alpha beta গামা যত আলফা বিটা গামা রুটস হয় যে এই ইকুয়েশন বিলাকৰ বা বহুপদ আলফা ইনটু বিটা বিটা ইনটু গামা দেন আলফা ইনটু গামাৰ ভ্যালু উলিয়া আৰু আলফা বিটা গামাৰ ভ্যালু উলিয়া কি হ'ব দেখা যদি আলফা প্লাস বিটা এইটো কি দ্বিঘাত সমীকৰণ আৰু এইটো কি হল ত্ৰিঘাত সমীকৰণ আমালোকে জানো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আলফা প্লাস বিটাৰ ভ্যালু কি হয় মাইনাস বি বাই এ হয় তাত এইটো ইকুয়েশনত দেখা মাইনাস বি বিৰ ভ্যালু কি আছে যদি আগৰটোৰ লগত কম্পেয়াৰ কৰে কাৰ লগত কম্পেয়াৰ কৰিব লাগিব এ এক্স স্কয়াৰ প্লাস ডিএক্স প্লাস সি লগত কম্পেয়াৰ কৰিলে বিৰ ভ্যালু কিমান হ'ব মাইনাস অফ 5 তাত মাইনাস অফ 5 বাই এ এর ভ্যালু কিমান হ'ব বাই 4 মাইনাস মাইনাস প্লাস তাত 5 বাই 4 আলফা ইনটু বিটাৰ ভ্যালু কিমান হ'ব সি বাই এ তাত সি এর ভ্যালু কিমান হল 6 বাই 4 তাত কিমান হ'ব 3 বাই 2 আলফা ইনটু বিটাৰ ভ্যালু হয় 3 বাই 2 আলফা প্লাস বিটাৰ ভ্যালু হয় কিমান 5 বাই 4 বুঝি পাইছা আলফা প্লাস বিটা প্লাস গামাৰ ভ্যালু যদি কিউবিক ইকুয়েশন হয় তেন্তে কি হয় মাইনাস বি বাই এ তাত ইয়াত কাৰ লগত কম্পেয়াৰ কৰিব লাগিব এ এক্স কিউব প্লাস বি এক্স স্কয়াৰ প্লাস সি এক্স প্লাস ডি লগত তাত বিৰ ভ্যালু কিমান হ'ব ইয়াত মাইনাস বিৰ ভ্যালু আছে কিমান 5 বাই এ এর ভ্যালু কিমান 4 তাত आंसर কিমান হ'ব -5 বাই 4 আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা করলে কিমান হয় সি বাই এ তো সি এর ভ্যালু কি আছে ইয়াত দেখা সি এর ভ্যালু হল -6 বাই এ মানে কিমান 4 তো 3 2 রে ক্যান্সেল করলে -3 বাই 2 -3 বাই 2 হবে আলফা বিটা গামা মানে কি হয় মাইনাস ডি বাই এ তার মাইনাস ডি এর ভ্যালু কিমান হ'ব -7 বাই এ এর ভ্যালু কিমান 4 এইটো হল আচ্ছা বুঝি পাইছা এইখিনি আছিল কি বেসিক কনসেপ্ট আৰু এবাৰ ভালদৰে বুজাই দি আছো তোমালোকে ভালদৰে বুজাৰ চেষ্টা কৰা এটা হল কি দ্বিঘাত সমীকরণ আর এটা হল কি ত্রিঘাত সমীকরণ বা এটা কোয়াড্রেটিক ইকুয়েশন আর এটা হল কি কিউবিক ইকুয়েশন তো কোয়াড্রেটিক ইকুয়েশন মানে কি ax স্কয়ার bx প্লাস c যদি আলফা আর বিটা রুট হয় তো আলফা প্লাস বিটার ভ্যালু কিমান হয় -b বাই a হয় আলফা ইনটু বিটার ভ্যালু কি হয় আলফা ইনটু বিটার ভ্যালু কিমান হয় c বাই a হয় ঠিক যদি a x কিউব প্লাস b x স্কয়ার প্লাস c অফ x প্লাস d হয় তেন্তে আলফা প্লাস বিটা প্লাস গামা কারণ কিউবিক ইকুয়েশনের ক্ষেত্ৰত রুটস বা শূন্য কেইটা পোৱা যায় তিনিটা তাত কি হয় -b বাই a হয় আলফা বিটা বিটা গামা আলফা গামা কি হয় c বাই a হয় আলফা বিটা গামা কি হয় -d বাই a হয় এই কেইটা ফৰ্মুলা তোমালোকে যিয়ে এই ফৰ্মুলা বিলাক মনত ৰাখিব পাৰিবা আৰু এপ্লাই কৰিব পাৰিবা তুমি এই এক্সারসাইজটো ভালদৰে কৰিব পাৰিবা ঠিক আছে আৰু এটা আছে ইয়াত একটু তাত মই কালি বুজাই দিম ঠিক আছে যে যদি রুট দিয়া থাকে রুটৰ পৰা আমালোকে ইকুয়েশন উলিয়াব পাৰো এটো কালি কম বাট ইয়াত एग्जांपल नंबर 2 দেখা ফাইন্ড দা zeros of the quadratic polynomial x square 7x plus 10
and verify the relation between the zeros and the coefficient আমালোকে কি কৰিব কৈছে যে x স্কয়ার প্লাস 7x প্লাস 10 এই দ্বিঘাত বহুপদৰ শূন্যবিলাক উলিওৱা কি উলিয়াব কৈছে শূন্য উলিয়াব কৈছে আৰু এই শূন্য আৰু হৰকবোৰৰ মাজৰ কি কৈছে সম্পৰ্ক পৰীক্ষা কৰিব কৈছে তাত দেখা তাত এইটো যেটো ইকুৱেচন দি আছে x স্কয়ার প্লাস 7 of x প্লাস of 10 তাত এইটো এটা ইকুৱেচন আছে এই ইকুৱেচনটোৰ শূন্যবিলাক কেনেদৰে উলিয়াম যদি লেট ধৰিব বিচাৰা ধৰি লোৱা p of x এনেকুৱা তাত যেহেতু এইটো এটা দ্বিঘাত সমীকৰণ তাত ফাৰ্স্ট এইটো কি কৰিব লোৱা মিডল টাৰ্মত ভাগ কৰি লোৱা 1 আৰু 10 মাল্টিপ্লাই কৰিলে কিমান হয় 10 তাত 10 কেনেদৰে পাম 5 into 2 কৰিলে 10 হয় তাত ইয়াৰ পৰা কি হ'ব দেখা x স্কয়ার 7x মানে কিমান হ'ব 5 plus 2x plus 10 তাত ইয়াৰ পৰা কিমান হ'ব x স্কয়ার plus of 5x plus of 2x plus of 10 তাত ইয়াৰ পৰা যদি x কমন লোৱা যায় x plus 5 ইয়াৰ পৰা যদি 2 কমন লোৱা যায় x plus 5 তাত x plus 5 x plus 5 দুটাতে কমন আছে তাত x plus 2 ইয়াৰ পৰা আহিল কিমান x plus 5 তাত যেহেতু শূন্য উলিয়াব লাগে তাত ইয়াৰ পৰা x plus 2 equal to 0 বুলি ধৰি লোৱা আৰু x plus 5 equal to কিমান হ'ব 0 হ'ব তাত x ৰ ভ্যালু কিমান হ'ল minus of 2 আৰু x ৰ ভ্যালু কিমান হ'ল minus of 5 এইখিনিলৈকে বুজি পালা তাত শূন্য দুটা কি হ'ল -2 আৰু -4 ইয়াৰ পিছত লিখা therefore এই বহুপদ দুটা মানে কি এই দ্বিঘাত সমীকৰণটোৰ বহুপদ যে শূন্য দুটা হ'ল therefore শূন্যবৰ x স্কয়ার প্লাস 7x প্লাস 10 দ্বিঘাত বহুপদৰ শূন্যবৰ হ'ল দ্বিঘাত বহুপদৰ শূন্যবৰ হ'ল x স্কয়ার প্লাস 7x প্লাস 10 কোয়াড্রিক ইকুয়েশনৰ zeros are লেখা zeros are কি হ'ব -2 আৰু -5 ঠিক আছে আমালোকে জানো এতিয়া কৈছে দেখা ভেৰিফাই কৰিব কৈছে ভেৰিফাই এন্ড ৰিলেশনশিপ বিটুইন দ্য zeros and the coefficient আমালোকে যদি zeros বিলাকক যদি লেট ধৰি ললো কি ধৰা হল আলফা ভ্যালু কি -2 বিটাৰ ভ্যালু হল কি -5 তাত আমরা জানো আলফা প্লাস বিটাৰ ভ্যালু কি হয় -b/a তাত -b তাত ইয়াত এই ইকুয়েশনটোৰ পৰা দেখা -b ৰ ভ্যালু কিমান হ'ব b ৰ ভ্যালু হ'ব 7 মানে -7/a তাত ইয়াত হ'ব কি -7/1 that means -7 alpha into beta ৰ ভ্যালু কি হয় c/a তাত ইয়াত c ৰ ভ্যালু দেখা কি হ'ব c ৰ ভ্যালু হল কি c ৰ ভ্যালু হল 10 আৰু a ৰ ভ্যালু হল 1 তাত 10/1 তাত that means 10 সেম আলফা আৰু বিটা কৰিলে কিমান -2 -5 এড কৰিলে -7 হয় ভেৰিফাই হল আলফা আৰু বিটা মাল্টিপ্লাই কৰিলে 2 into 5 10 মাইনাস প্লাস তার কারণে 10 হয় এইটোৱে হল আমালোকৰ কি ভেৰিফিকেশন নিশ্চয় আজি মই তোমালোকক যিমানখিনিলৈকে বুজাইছো তোমালোকে নিশ্চয় ভালদৰে বুজিব পাইছা তোমালোকে যি ফৰ্মুলাখিনি আজি মই বুজাই দিলো এই ফৰ্মুলালৈকে নিজে এবাৰ ঘৰত কৰি চাবা আৰু তোমালোকে ভালদৰে পঢ়িবা ঠিক আছে থ্যাংক ইউ যদি ভিডিওবিলাক তোমালোকক সহায় কৰে তেন্তে চেনেলটো লাইক সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ